আকাশী গংগা ভক্তি সৰোবৰ মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শংকৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা আকাশী গংগা নমাই আহিছিল ভক্তসকলৰ পানীৰ অভাৱ দূৰ কৰিবৰ বাবে। সেয়াই বৰ্তমান আছোঁ বৰদোৱাৰ শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মভূমি। আৰু আকাশী গংগা মাছ বিভিন্ন মাছ আছে, খুব ধুনীয়াকৈ মাছবিলাক ওলাই আছে, ভক্তসকলো আহিছে। দেখিছে ধুনীয়াকৈ মাছ আছে, ৰঙা নীলা বৰ্ণৰ বিভিন্ন ধৰণৰ মাছ আছে ইয়াতে। এয়া হৈছে বৰদোৱা থানৰ মূল প্ৰৱেশদ্বাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল এই বৰদোৱাৰ আলিপুখুৰীতে 1449 খ্ৰীষ্টাব্দত। 12 বছৰ তীৰ্থ ভ্ৰমণ কৰি সেই গুৰুজনাই নিজৰ জন্মভূমিত 1494 খ্ৰীষ্টাব্দত ভকতসকলৰ সৈতে বৰদোৱাত থান প্ৰতিষ্ঠা কৰি নৱবৈষ্ণৱ ধৰ্মৰ চৰ্চা আৰম্ভ কৰে। তেখেতৰ এই প্ৰচাৰ তথা চৰ্চাক এক শৰণীয়া নাম ধৰ্ম বুলিও কোৱা হয় আৰু তেখেতে জীৱ হত্যাৰ ঘোৰ বিৰোধিতা কৰিছিল। তেখেতে স্থাপন কৰা এই থান বৰ্তমান মূল কীৰ্তনঘৰৰ এয়াই আসন। ইয়াতেই মহাপুৰুষজনাই দৈনন্দিন নাম প্ৰসংগ তথা ভক্তসকলৰ সৈতে ধৰ্মীয় চৰ্চা কৰিছিল। বৰ্তমান কিছু আধুনিক ৰূপত সজোৱা হৈছে আৰু ভকত বৈষ্ণৱসকলে ইয়াতেই বৰ্তমান দৈনন্দিন নাম প্ৰসংগ কৰে। তাৰ পাছত এয়া হৈছে প্ৰকাণ্ড নাটঘৰ। বিভিন্ন ধৰ্মীয় নাট ভাওনা এই নাটঘৰতে হয়। নাটঘৰৰ পৰা ক্ৰমান্বয়ে ওলাই আহি দেখিব এটি নৈবেদ্য গৃহ। নৈবেদ্য গৃহ আপুনি যদি শৰাই বিভিন্ন দা দক্ষিণা আগবঢ়াব বিচাৰে তেন্তে এই নৈবেদ্য গৃহতেই আগবঢ়াব পাৰিব। আৰু নৈবেদ্য গৃহ পাৰ হৈ আহি অন্য এটি নামঘৰ আছে, লগতে গুৰুজনে ব্যৱহাৰ কৰা পাটনাট। আৰু এই পাটনাটটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ব্যৱহাৰ কৰিছিল আৰু এই পাটনাটটো বৰ্তমান খুব সুন্দৰভাৱে সংৰক্ষণ কৰি ৰখা হৈছে। এই দেখিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ব্যৱহাৰ কৰা এই পাটনাট ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে। লগতে টোলৰ ভিতৰতে এজোপা প্ৰকাণ্ড শিলিখা গছ আছে আৰু এই প্ৰকাণ্ড শিলিখা গছজোপাৰ তলতে বহি শ্ৰীমন্ত শংকৰদেৱে নিজৰ ৰচনাৱলী লিখিছিল। আৰু ভিতৰত বিভিন্ন ধৰণৰ ঠাইত সাঁচি গছ আছে, যিহেতু তেখেতে সাঁচি পাতত লিখিছিল, গতিকে টোলৰ ভিতৰত যথেষ্ট সাঁচি গছ আছে। আৰু থানৰ কাষতে আছে মহেন্দ্ৰ কুণ্ডলী টোল, য'ত শ্ৰীমন্ত শংকৰদেৱে শিক্ষা গ্ৰহণ কৰিছিল। বৰ্তমান কিন্তু এই টোলখন কিছু আধুনিক ৰূপত সজাই তোলা হৈছে। এইফালে আকাশী গংগা, ইয়াৰ কাহিনীভাগ মই আপোনালোকক কৈছোঁৱেই। উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শংকৰ। ভক্তসকলৰ পানীৰ অভাৱ পূৰ কৰিবৰ বাবে শ্ৰীমন্ত শংকৰদেৱে এই মধ্যৰাতি এই আকাশৰ পৰা এই আকাশী গংগাক বোৱাই আনিছিল বুলি কোৱা হয়। আৰু এইফালে আছে বুঢ়ীআই খেৰসূতীৰ নামত এটি প্ৰেক্ষাগৃহ, তাৰ কাষতে আছে এটি সংগ্ৰহালয়। এই সংগ্ৰহালয়ৰ ভিতৰত শংকৰদেৱৰ যুগত ব্যৱহাৰ হোৱা বহু সামগ্ৰী থানৰ আশে পাশে উদ্ধাৰ হৈছে আৰু সকলোবোৰ সংগ্ৰহালয়ৰ ভিতৰত ৰখা হৈছে, যেনে দোলা, চৰিয়া, দৰ্জা, খুন্দোনা, ভগৱানৰ বিষ্ণুৰ মূৰ্তি আদি, লগতে দৈনন্দিন ব্যৱহাৰ্য বিভিন্ন সামগ্ৰী এই সংগ্ৰহালয়টোত সংগ্ৰহ কৰি ৰখা হৈছে। কিছুমান আগৰ পৰাই ইয়াত আছিল আৰু কিছুমান বৰ্তমান বিভিন্ন খনন কাৰ্য কৰাৰ ফলত ইয়াৰ আশে পাশে বিভিন্ন ধৰণৰ মূৰ্তিবিলাক পোৱা গৈছে, যেনে বিষ্ণুৰ মূৰ্তি বা লগতে কলহ, কিছুমান টেকেলি বা খুন্দোনা, এনেধৰণৰ কিছুমান বস্তু আছে। সকলো বস্তুবিলাক এই সংগ্ৰহালয়তে সংগ্ৰহ কৰি ৰখা হৈছে। কাঠৰ কিছুমান দৰ্জাও আছে। আৰু এই থানৰ কিছু নিলগতে আছে দৌল মন্দিৰ। এয়া দৌল মন্দিৰ। এই দৌল মন্দিৰতে মহাপুৰুষজনাই চিহ্নযাত্ৰা নাট ভকত বৈষ্ণৱৰ সৈতে আৰম্ভ কৰিছিল আৰু নিজেও তেখেতে অভিনয় কৰি সকলোকে মোহিত কৰিছিল। এই দৌল মন্দিৰ স্থাপনত এটা কাহিনী আছে, যিহেতু চিহ্নযাত্ৰা নাটখন 7 দিন 7 ৰাতি হৈছিল। এগৰাকী মাছ বিক্ৰী কৰিব অহা মহিলাই নাটখন চাই থাকোঁতে মাছবোৰ মৰি গেলি যোৱাত ইয়াত থকা পুখুৰীটোতে এৰি দিছিল, ফলত মাছবোৰ জি উঠিছিল। তেনেতে গাঁৱত এজন বামুণৰ ল'ৰাৰ মৃত্যু হৈছিল সৰ্পদংশনৰ ফলত। তেনেতে মাছ বিক্ৰী কৰিব অহা মহিলাগৰাকীয়ে ভাবিলে, সেই ল'ৰাটোক যদি এই পুখুৰীটোত আনি ধুই দিয়া হয় তেন্তে পুনৰ জি উঠিব পাৰে। ঠিক কথামতেই কাম, ল'ৰাজনক ইয়ালৈকে আনি পুখুৰীটোত ধুই দিলে, ফলত ল'ৰাজন পুনৰ জি উঠিছিল।
এই কথা গুৰুজনাই গম পাই কালৰ নিয়ম বিৰোধী হোৱা যেন লাগি এই পুখুৰীটো ভকত বৈষ্ণৱ সৈতে মিলি পুতি পেলালে। ইয়াত এটা দৌল নিৰ্মাণ কৰিলে, ফলত এয়ে হৈছে দৌল মন্দিৰ।